চাওক প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰী যেটো আইন আনিব বিচাৰিছে যেটো 1935 ডিভোৰ্স এণ্ড মেৰিজ এক্ট আছিলে এটোক বাতিল কৰি এটা নতুন আইন আনিব বিচাৰিছে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে তীব্ৰ বিৰোধিতা কৰিছো মুখ্যমন্ত্ৰী যেটো আইন আনিব বিচাৰিছে আমি মানি নলওঁ কাৰণ সংখ্যালঘু সমাজে বিশেষকৈ মুছলমানসকলে কেনেকৈ বিয়া পাতিব কি খাব কেনেকৈ থাকিব হেতু মুছলমানসকলে থিৰাং কৰিব এইটো থিৰাং কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নাই প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰীয়ে এই আইনখনৰ জৰিয়তে তেওঁ বাল্য বিবাহ বন্ধ কৰিব বিচাৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ বন্ধ কৰাৰ আগতেই আমচিয়ে অহৰহভাৱে আজি 6-7 বছৰৰ পৰা বাল্য বিবাহ বন্ধৰ কাৰণে কাম কৰি আছে আৰু ইতিমধ্যে অসমৰ সংখ্যালঘু সমাজৰ পৰা প্ৰায় বাল্য বিবাহ নোহোৱা হৈ গৈ আছে গতিকে মুখ্যমন্ত্ৰীয়ে যদি বাল্য বিবাহ বন্ধৰ কাৰণে যদি এই আইনখন আনিব বিচাৰিছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে এমেণ্ডমেণ্ট কৰিব লাগিছিল আইনখনক অলপ সংশোধন কৰি বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি তাতে লৈ পেলাই এই আইনখন ভংগ কৰি পেলাই নতুন আইন নানি তাতে এটা নতুনকৈ এটা প্ৰভিজন সৃষ্টি কৰি পেলাই যাতে কোনো বাল্য বিবাহ কৰাব নোৱাৰে তেনে ক্ষেত্ৰত এটা ব্যৱস্থা ল'লে আমি ভাল পালোহেঁতেন কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো কাৰণে এইটো এটা ধৰ্মীয় ৰাজনীতি কৰি অসমৰ মুছলমানসকলৰ মাজত এটা বিভ্ৰান্তকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা হাহাকাৰ পৰিৱেশ অসমৰ মুছলমান সমাজৰ মাজত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে খুব চতুৰালিৰে এই কামটো কৰিব বিচাৰিছে আজি চাওক মানুহৰ মাজত কিমান ভয়াবহ পৰিস্থিতি হ'ব যেতিয়া এটা মানুহ বিবাহ কৰিব যাব যেতিয়া আপুনি সন্তলি বকৰ পৰা যেতিয়া আমিনগাঁৱত ৰেজিষ্টাৰ কৰিব আহিব যেটো মানুহৰ 100 টকা খৰচ কৰি ইয়ালৈ অহাৰ ক্ষমতা নাই সেই মানুহজন কেনেকৈ তেওঁ ৰেজিষ্টাৰ অফিচ সাব ৰেজিষ্টাৰ অফিচত আহি তেওঁ ৰেজিষ্টাৰ কৰিব আৰু সাব ৰেজিষ্টাৰ অফিচত এইটো ভিৰ কণ্ট্ৰল কৰিব পাৰিব নেকি এইখিনি কথা মুখ্যমন্ত্ৰী জনা উচিত আছিল আজি মুখ্যমন্ত্ৰীয়ে কৈছে মহিলাসকল সুৰক্ষিত কৰাৰ কাৰণে এই আইন অনা হৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰত অহাৰ পিছত মুখ্যমন্ত্ৰী হোৱাৰ পিছত আটাইতকৈ বেছি মহিলাসকল অসুৰক্ষিত হৈছে অসমৰ মুছলমান মহিলাৰ প্ৰতি যদি মুখ্যমন্ত্ৰী ইমানেই দৰদ তেনেহ'লে ধলপুৰৰ সেই মহিলা আই মাতৃসকলক ঘৰ উচ্ছেদ কৰি নগাঁও হজাৰ সেই মহিলাসকলক ঘৰ উচ্ছেদ কৰি মহিলাসকলক বাহিৰত কিয় পেলাই দিলে মহিলাসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিছিল আজি প্ৰায় 700 মহিলা ছাত্ৰী আছে 700 মহিলা ছাত্ৰী আজি 2 বছৰৰ পৰা উচ্ছেদৰ নামত তেওঁলোকক যে আজি স্কুল কলেজৰ পৰা বঞ্চিত কৰিলে সেই মহিলাসকলক তেওঁ কি অধিকাৰ সাব্যস্ত কৰালে তেওঁ কি অধিকাৰ দিলে গতিকে মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ এটা ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে অসমৰ মুছলমান সমাজক মানে ধ্বংস কৰিবৰ কাৰণে মুছলমান সমাজৰ বিবাহ বা বিচ্ছেদ এইবিলাক মানে যাতে ইছলামিক সিস্টেমত নহয় ইছলামিক সিস্টেমটোক এটা ধ্বংস কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে আজি চাওক আজি তালাক সিস্টেমটো মুছলমান সমাজত নোহোৱাই হৈ গ'ল আজি হাজাৰত এজন দুজন মানুহৰ আহে আজি বাল্য বিবাহ যদি কোনোবা কাজিয়ে কৰিছে সেই কাজিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আজিকালিতো আমি দেখিছোঁ যে কাজিসকল 18 বছৰ পেন কাৰ্ড আধাৰ কাৰ্ড এইবিলাক সব চায় কিন্তু আজি তেওঁলোকেতো 18 বছৰ তলত তেওঁলোকে বিয়া নকৰায় গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ক'ত পালে যে 18 বছৰ তলত বিয়া হয় 18 বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে মহিলাসকলক সুৰক্ষিত কৰিবৰ কাৰণে এই আইন অনা হৈছে গতিকে এই আইনটো মুছলমানসকলৰ ইছলামিক ৰীতি নীতি আজি ইছলাম প্ৰতিষ্ঠা হোৱাৰে পৰা আমাৰ কাজিৰ দৰকাৰ আমাৰ দুৱাৰ দৰকাৰ আমাৰ ইছলামিক সিস্টেমত বিবাহৰ দৰকাৰ গতিকে সেইখিনি আমাক লাগিব আৰু সেইখিনি মতে আমি যাম গতিকে মুখ্যমন্ত্ৰী আইন আনক মুখ্যমন্ত্ৰীয়ে যিয়ে ব্যৱস্থা গ্ৰহণ নকৰক কিয় প্ৰয়োজনত আমি গণতান্ত্ৰিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসূচী অসমত ল'ম কাৰণ ইছলামৰ ওপৰত আঘাত কৰিলে ধৰ্মীয় ৰীতি নীতিৰ ওপৰত আঘাত কৰিলে অসমৰ মুখ্যমন্ত্ৰীৰ সেই নীতিক প্ৰতিহত কৰিবৰ কাৰণে যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু আমি আইনগতভাৱেও আমি আদালতৰ কাষ চাপিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ চাওক আইনখন তেওঁ চাওক প্ৰতিটো কামে জোৰ জবস্তি কৰিব বিচাৰি আছে তেওঁ প্ৰতিটো কাম প্ৰতিটো ক্ষেত্ৰতে মুছলমানসকলক দবাবৰ কাৰণে মুছলমান সমাজক ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে কৰি আছে গতিকে ধ্বংস কৰিব বিচাৰি আছে গতিকে সেইকাৰণে মই কৈছোঁ যে মুছলমানসকলক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ তেওঁ ৰচনা কৰিছে সেই ষড়যন্ত্ৰত আমি কেতিয়াও ভৰি নিদিওঁ আৰু আমি কেতিয়াও মানি নলওঁ সেই ষড়যন্ত্ৰ অফৰাই মুছলমানসকলৰ ধৰ্মীয় পৰম্পৰা সুৰক্ষিত ৰাখিবৰ কাৰণে যিকোনো ধৰণৰ পন্থা ল'ব লাগে সেই ধৰণৰ পন্থা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ল'ব আৰু অসমৰ মুছলমান সমাজক আমি আহ্বান জনাইছোঁ যে আমি বাল্য বিবাহৰ বিৰোধিতা কৰি আহিছোঁ আমি মহিলাসকলৰ সুৰক্ষাৰ কথা কৈ আহিছোঁ মুছলমানসকলেও সুৰক্ষাৰ কথা কয় আজি বিবাহটো এই যদি আজি কাজি হিচাপত ছিষ্টেমত নাথাকে দেলমোহৰ কি হ'ব আমাৰ এটা মহাৰাণা থাকে বুলি কয় পইচা ধৰা হয় মহিলাৰ সুৰক্ষাৰ কাৰণে বা মহিলাসকলৰ সাক্ষীৰ দৰকাৰ হয় সেইবিলাক কোনে দিব গতিকে সেইবিলাক নথকাৰ কাৰণে আজি মহিলাসকল অসুৰক্ষিত হ'ব গতিকে মহিলাসকল আৰু অসুৰক্ষিতহে হ'ব গতিকে অসুৰক্ষিত মহিলাক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত মুছলমান সমাজে ইছলাম প্ৰতিষ্ঠা হোৱাৰ পৰাই কাম কৰি আহিছে মুছলমান সমাজ মুছলমান ধৰ্ম মুছলমানৰ ৰীতি নীতিয়ে কেতিয়াও বাল্য বিবাহক প্ৰশ্ৰয় দিয়া নাই বা মুছলমানৰ ধৰ্মীয় যিখিনি ৰীতি নীতি আছে সেইখিনিক সঠিকভাৱে শুদ্ধভাৱে পালন কৰি আহিছে গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি ইছলামিক ৰীতি নীতিৰ মাজত সোমাই ইছলামৰ ৰীতি নীতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত নামি নপৰিব কাৰণ মুছলমানে কেনেকৈ বিবাহ কৰিব কেনেকৈ খাব কেনেকৈ থাকিব আৰু মুছলমানে কেনেকৈ বাল্য বিবাহ বন্ধ কৰিব লাগে মহিলা সুৰক্ষিত কৰিব লাগে সেই কথাটো মুছলমানসকলে গম পায় আৰু সেইমতে কাম কৰিব মুখ্যমন্ত্ৰীয়ে সদায়
এটা ৰাজনৈতিকভাৱে বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কয় মুখ্যমন্ত্ৰী আচলতে হতাশগ্ৰস্ত হৈছে যে চকীখন থাকিবনে নাই আচলতে মুখ্যমন্ত্ৰীৰ 26ত এইলৈ তেওঁ চিন্তিত হৈছে আৰু সময়ে সময়ে তেওঁ মুছলমানকে টাৰ্গেট কৰি আছে মুছলমানে যি তথ্য ঝাৰখণ্ডত গৈ দাঙি ধৰিছে মই ভাবোঁ যে মুখ্যমন্ত্ৰী আটাইতকৈ মিথ্যাচাৰী আশ্ৰয় লৈছে অসমৰ আটাইতকৈ মিথ্যাচাৰী মুখ্যমন্ত্ৰী যদি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে কাৰণ তেওঁ তথ্য নজনাকৈ তথ্য নপৰাকৈ ষ্টাডি নকৰাকৈ 1951 চনত 12% মুছলমান অসমত আছিল বুলি তেওঁ ক'ত তথ্য পালে 1951 চনত অসমত সংখ্যালঘু জনসাধাৰণ মুছলমান জনসাধাৰণ আছিল 24.68% আৰু 71লৈকে 25% আছিলে আৰু 2011 চনৰ শেষৰ সেন্সাছলৈকে আমাৰ 37% মুছলমান জনসংখ্যা তেওঁ 40% ক'ত পালে গতিকে তেওঁ এইবিলাক হাৱাত কথা কৈ সাম্প্ৰদায়িক মেৰুকৰণ কৰি তেওঁৰ গাড়ীখন সুৰক্ষিত কৰিবৰ কাৰণে এই ধৰণৰ কথা বাৰ্তাবিলাক কয় গতিকে মই সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এটা ডাঙৰ ষড়যন্ত্ৰ আছে তাৰ মানে তেওঁ আচলতে মানুহক ভয় খুৱাব বিচাৰিছে মুছলমানসকলকতো তেওঁ কেতিয়াবা পুলিচ লগাই বন্দুক দি গুলি কৰি আছে কেতিয়াবা ফৰেষ্টাৰ লগাই শূন্য দূৰত্বৰ পৰা গুলি কৰি মাৰি আছে গতিকে সেই মুছলমানৰ তেজৰতো মূল্য নাইয়ে গতিকে যদি এতিয়া অসমীয়া মানুহখিনিকতো বা আমাৰ খিলঞ্জীয়া যিখিনি মানুহ বুলি কোৱা হয় সেইখিনি মানুহক তেওঁ অত্যাচাৰ কৰিব নোৱাৰে এতিয়া যেতিয়া কাহ যেতিয়া আনিলে যেতিয়া লাখ লাখ মানুহক ইয়াত শৰণাৰ্থী হিচাপে সংস্থাপিত কৰিব এতিয়া মুখ্যমন্ত্ৰীতো সেইখিনি কথা মানুহখিনিক বুজাব লাগিব বুজাব নোৱাৰি এতিয়া মুছলমানৰ ভয় দেখুৱাই আছে মুছলমান টেৰৰিষ্ট নেকি মুছলমান অসমৰ প্ৰতি ভাবুকি নেকি মুছলমান ভাৰতবৰ্ষত কেতিয়াবা ভাবুকি সৃষ্টি কৰিছে নেকি অসমত কিবা ভাবুকি সৃষ্টি কৰিছে নেকি মুখ্যমন্ত্ৰী ক'ব পাৰিব নেকি গতিকে ক'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মানে বাংলাদেশীসকলক সংস্থাপিত কৰিবৰ কাৰণে আমাৰ অসমৰ যিসকলে মনা নাই তেওঁলোকক এটা ভাবুকি দিবৰ কাৰণে তেওঁলোকক ভয় দেখুৱাবৰ কাৰণে মুছলমানটোক তেওঁ ঢাল হিচাপে ব্যৱহাৰ কৰিছে গতিকে তথ্যবিহীনভাৱে কথা নকৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ তথ্য লৈ কথা কওক যে কোন জনগোষ্ঠীৰ কেতিয়া কেনেকৈ জনসংখ্যা বৃদ্ধি হৈছে আৰু মুখ্যমন্ত্ৰী যদি সঁচাকৈ জনসংখ্যা ৰোধ কৰিব বিচাৰিছে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক যে জনসংখ্যা কিয় কাৰণত বৃদ্ধি হৈছিলে জনসংখ্যা ৰোধ কেনেকৈ কৰিব পৰা যায় তাত ধৰ্মৰ কথা আহিব নোৱাৰে জনসংখ্যা বিস্ফোৰণে আমাৰ সকলোৰ কাৰণে ভাবুকি ইয়াত জাতি ধৰ্মৰ কথা আহিব নোৱাৰে অসমৰ কাৰণে ভাবুকি জনসংখ্যা বিস্ফোৰণে গতিকে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ জনসংখ্যা ক'ত বৃদ্ধি হৈছে আৰু কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰক কিন্তু এনেকুৱা ধৰণৰ উল্টা পুল্টা মিছা তথ্য দি আৰু অসমখনক লজ্জানত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ